14টা লোকসভা সমষ্টি আছে 5টাৰ ভোট গ্ৰহণ হৈ গ'ল 5টাৰ ভোট গ্ৰহণ 26 তাৰিখে হ'ব আৰু বাকি থকা 4টা সমষ্টিৰ ভোট গ্ৰহণ 7 মে তাৰিখে অনুষ্ঠিত হ'ব আমাৰ বেজেৰা অঞ্চলৰ ৰাইজ মান্দাকাটা বেজেৰা আগদলা সাংসাৰী ধোপাতৰি ৰুদ্ৰেশ্বৰ আৰু লাচিতগড় পঞ্চায়তৰ ৰাইজে দ্বিতীয় পৰ্যায় অহা 26 তাৰিখৰ ইলেকশ্যনত আমি ভোটদান কৰিব লাগিব আজি আমাৰ প্ৰচাৰৰ শেষ দিন ইতিমধ্যে মই ৰাতিপুৱাৰ পৰা দলগাঁও লাহৰীঘাট মাজবাট এতিয়া বেজেৰা আৰু শেষৰ সভাখন কমলপুৰ সমষ্টিত কৰি আজি আমি প্ৰচাৰৰ সামৰণি মাৰিম মই জানো যে আমাৰ বেজেৰাত প্ৰচাৰৰ প্ৰয়োজন নাই ৰাইজে বিজেপিক ভোট দিবই ৰাইজে আমাক সকলোকে আশীৰ্বাদ কৰিবই তথাপিতো পঞ্চায়তত বা গাঁৱত মই যাব পৰা নাই মুখ্যমন্ত্ৰীৰ দায়িত্ব থকাৰ কাৰণে অসমৰ চুকে কোণে আৰু ভাৰতবৰ্ষৰো বিভিন্ন জাগাত নিৰ্বাচনী প্ৰচাৰ চলাবলগীয়া হোৱাৰ বাবে মই পঞ্চায়তত বা গাঁৱত যাব পৰা নাই আৰু সেই কাৰণে আজি আপোনালোক সকলোকে একেলগে লগ পাবৰ কাৰণে মই আপোনালোকক আজিৰ সভালৈ নিমন্ত্ৰণ জনাইছিলো আজি আপোনালোক সকলোবোৰ ইয়াত আহি উপস্থিত হৈ মোক যি আশীৰ্বাদ দিলে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক যি আশীৰ্বাদ দিলে তাৰ কাৰণে মই আপোনালোকক আকৌ এবাৰ ধন্যবাদ নমস্কাৰ আৰু কৃতজ্ঞতা জনাইছো শ্ৰদ্ধাৰ ৰাইজ আমাৰ অসমত আমাৰ লক্ষ্য যে 14খন আসনৰ ভিতৰত আমি কেনেকৈ অতি কমেও 12খন আসনত আমি জিকিব পাৰো কিন্তু ইলেকশ্যন চলি থাকোতে মোৰ এনেকুৱা লাগিছে ইলেকশ্যন আৰম্ভ হওঁতে মোৰ লাগিছিলে যে 11খন আসনত জিকিম লাহে লাহে মোৰ লাগিছে যে 12খনত জিকিম আৰু আজি মোৰ লাহে লাহে বিশ্বাস হৈছে যে এইবাৰ বিজেপি 13খন আসনত বিজয়ী হ'ব শ্ৰদ্ধাৰ ৰাইজ আমাৰ লক্ষ্য হ'ল 2026 চনত যেতিয়া ইলেকশ্যন হ'ব 126টা সিটত ইলেকশ্যন হয় আমাৰ লক্ষ্য বিজেপি যাতে অহাবাৰ 100টাতকৈও বেছি বিধানসভাত সিট জিকিব পাৰে শ্ৰদ্ধাৰ ৰাইজ এই লক্ষ্যৰ কাৰণে আমি কাম কৰিব লাগিব আৰু সকলোৱে মিলি আমি অসমখনক নতুনকৈ গঢ় দিব লাগিব আপোনালোকে জানে যে আজি আমাৰ অসমখন এটা নতুন পিব নোৱাৰা পৰিৱৰ্তনৰ ফালে গতি কৰিছে মই যেতিয়া ৰাজনীতিত আহিছিলো সেই সময়ৰ অসম আৰু আজিৰ অসমৰ মাজত আমি ভাবিব নোৱাৰা পৰিৱৰ্তন দেখা পাওঁ মই যেতিয়া ৰাজনীতিত আহিছিলো সেই সময়ত আলফাৰ আন্দোলন আছিল বড়ো আন্দোলন আছিল কাৰ্বি আন্দোলন আছিল ৰাইজৰ ৰাস্তা ঘাট স্কুল কলেজ আৰু ৰাইজৰ অৰ্থনৈতিক অৱস্থা সেই সময়ত যি অৱস্থাত আমি দেখিছিলো আৰু আজিৰ অৱস্থা তাৰ মাজত আমি পৰিৱৰ্তনো দেখিছো লাহে লাহে আমাৰ অসমখনত আলফাৰ আন্দোলন শেষ হ'ল বড়ো আন্দোলন শেষ হ'ল কাৰ্বি আন্দোলন শেষ হ'ল
বন্ধ পিকেটিং আমাৰ অসমখনত লাহে লাহে নোহোৱা হৈ গৈ থাকিলে আজি আমাৰ অসমত আমি বন্দুক গ্ৰেনেড বোমা বিস্ফোৰণৰ শব্দত আজি আমি বহাগ বিহু নাপাতো কুলি কেতেকীৰ মিঠা মাতত আজি আমি আমাৰ ৰাজ্যখনত বহাগ বিহু পাতো আমাৰ পৰিৱৰ্তন হল ৰাজ্যৰ অৰ্থনীতিত পৰিৱৰ্তন হল আইন শৃংখলাৰ পৰিৱৰ্তন হল আৰু মানুহৰ মাজত মিলা প্ৰীতি বাঢ়ি গৈ থাকিল আজি যদি ৰাতি 2টা বজাতো ঘৰৰ লৰা যদি ঘৰলৈ উভতি অহা নাই মাক বাপেকে ভয় নাখায় ভাবে কৰবাত ফাংচন চাব গৈছে ঘূৰি আহিব আগতে ৰাতি 2টা বজালৈকে যদি নাহে মাক বাপেকে ইজনে সিজনক ফোন কৰিব টিভি চাব কবাত কিবা ঘটনা ঘটিছে নেকি পৰিৱৰ্তন হল আজি আমাৰ অসমত চৰকাৰী কাৰ্যালয়বিলাকত পৰিৱৰ্তন হল এসময়ত যিকোনো কাম কৰিবৰ কাৰণে মানুহক টকা পইচা দিবলগীয়া হৈছিল এজন নিবনুৱা যুৱকে নিজৰ নামটো যদি এমপ্লয়মেন্ট এক্সচেঞ্জত ৰেজিষ্টাৰ কৰিব খোজে তাৰ কাৰণে টকা দিব লাগিছিল আজিকালি ঘৰত বহি আমি কম্পিউটাৰত নাম ৰেজিষ্টাৰ কৰিব পাৰো আমি কাকো টকা পইচা দিয়াৰ প্ৰয়োজন নহয় চৰকাৰী কাৰ্যালয়বিলাকত লাহে লাহে দুৰ্নীতিৰ পৰিমাণ কমি কমি গৈ আছে আমাৰ অসমত ইনফ্ৰাষ্ট্ৰাকচাৰৰ এটা নতুন বিপ্লৱ আৰম্ভ হৈছে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত ধলা শদিয়া দলং সম্পূৰ্ণ হল প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত বগীবিলত দলং সম্পূৰ্ণ হল এই 2024 চনৰ ডিসেম্বৰ মাহৰ ভিতৰত গুৱাহাটী উত্তৰ গুৱাহাটীৰ দলঙো আমি সম্পূৰ্ণ কৰি পেলাম অৰ্থাৎ বেজেৰাৰ পৰা আমি যদি গুৱাহাটী যাব লাগে এতিয়া আমি আমাৰ গৌৰীপুৰৰ পৰা আমি দলঙত উঠিলে সিধা সিধি গৈ আমি ফাঁসী বজাৰত আহি উপস্থিত হম আমাৰ গুৱাহাটী যাবৰ কাৰণে বেজেৰাৰ পৰা ডিসেম্বৰ মাহৰ ভিতৰত ফাঁসী বজাৰ গনি গনি আমি 20 মিনিটৰ ভিতৰত গৈ পামগৈ তেনেকুৱা পৰিবেশ হৈ গল অকল সেইটো নহয় এতিয়া অহা কিছুদিনৰ ভিতৰত নাৰেংগী আৰু কুৰুৱাটো দলঙৰ কাম আৰম্ভ হ'ব শুৱালকুছি আৰু আমাৰ পলাশবাৰীৰ মাজতো দলং আৰম্ভ হ'ব গহপুৰ আৰু নুমলীগড়ৰ মাজত আমি ব্ৰহ্মপুত্ৰৰ তলেদি 4খন গাড়ী যাব পৰা সুৰংগ আজি বনোৱাৰ কাম আমি হাতত ল'ব খুজিছো কাজিৰঙালৈকে গলে যাতে গড় অন্যান্য জীৱ-জন্তু ট্ৰেইন বা গাড়ীত চেপা নাখায় তাৰ কাৰণে আমি আজি নতুনকৈ আজি নতুন নতুন শিক্ষানুষ্ঠান আহিলে ইলেকশ্যনৰ মডেল কোড অফ কণ্ডাক্ট দিয়াৰ 7 দিন আগতে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অসমৰ কাৰণে ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্টটো তেওঁ অনুমোদন কৰিলে অৰ্থাৎ এতিয়া আমাৰ অসমত IITও আছে এইমছও আছে IIMও স্থাপন হ'ব ফৰেনচিক ইউনিভাৰ্চিটি আমাৰ অসমত এনেকুৱা শিক্ষানুষ্ঠান নাই যি শিক্ষানুষ্ঠান ভাৰতৰ আন ৰাজ্যত আছে আৰু অসমত নাই অসমত আমি চৰকাৰী চাকৰি বিচাৰিছিলো যেহেতু উদ্যোগ নাছিলে আমি চৰকাৰী চাকৰি বিচাৰিবৰ কাৰণে আমি বাধ্য হৈছিলো আমাৰ বহুত ডেকা লৰা ছোৱালী বাংগালোৰ কৰ্ণাটক হায়দৰাবাদত চাকৰি বিচাৰি তেওঁলোক অসমৰ পৰা গুচি গৈছিল এতিয়া আমি অসমত কি কৰিব খুজিছো সেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰি সেমি কণ্ডাক্টৰ মানে কি আমি যে মোবাইলত কথা পাতো আমি যে গাড়ী চলাও তাত
তাত এখন মাদাৰবোৰ্ড থাকে চিপছ সেই চিপছখন যেনেকৈ আমাৰ শৰীৰত হৃদপিণ্ড তেজ শোধন কৰে তেনেকৈ সেই চিপছখনে দিয়েই শব্দ আহে আৰু শব্দ ওলাই যায় অৰ্থাৎ সেমি কণ্ডাক্টৰ নাথাকিলে শৰীৰ আছে কিন্তু আত্মা নাই ঠিক তেনেদৰে গাড়ী এখন আছে সেমি কণ্ডাক্টৰ চিপছ থাকিলেহে তাত আত্মা থাকিব এতিয়া জাগিৰোডত আমি 30,000 কোটি টকা খৰচ কৰি সেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰি আনিছো প্ৰথম আৰু এটো প্ৰথম নহয় এবাৰ যদি এনেকুৱা ইণ্ডাষ্ট্ৰি আহে প্ৰথম দ্বিতীয় তৃতীয় চতুৰ্থ আমাক লাগিয়ে থাকিব অসমখনত আমি উদ্যোগীকৰণৰ এটা নতুন বিপ্লৱ আমি আৰম্ভ কৰিব পাৰিম লৰা ছোৱালীক এতিয়া আমি কলেজত কোৰ্স কৰাম সেমি কণ্ডাক্টৰ ওপৰত কলেজত পাঠদান হ'ব যাতে আমাৰ লৰা ছোৱালীয়ে জাগিৰোডত বা অসমত কাম কৰিব পাৰে বাহিৰৰ পৰা আমি মানুহ আনিব নালাগে আমাৰ অসমৰ লৰা ছোৱালীয়ে অসমৰ কলেজত পঢ়ি এই অনুষ্ঠানবিলাকত যোগ দিব পাৰে আজি অসমত শিক্ষকৰ চাকৰি দুৰ্নীতি নোহোৱা হ'ল 1 লাখ আমি চৰকাৰী চাকৰি দিলো দালাল নোহোৱা হৈ গ'ল এই বছৰৰ ভিতৰত আমি নতুনকৈ আৰু 50,000 চৰকাৰী চাকৰি দিয়াৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছো মাটিবাৰীৰ কাম-কাজ আগতকৈ ধুনীয়াকৈ হ'ল বসুন্ধৰা 1 বসুন্ধৰা 2 যিমান মানুহৰ ম্যাদী পট্টা নাছিলে লাহে লাহে আমি মানুহৰ পট্টা মেদি কৰিব পাৰিছো আৰু চৰকাৰী কাম-কাজ অসুবিধা নোহোৱাকৈ কৰিব পাৰিছো আগত মানুহৰ ধাৰণা আছিল যে চৰকাৰী কাৰ্যালয়ত টকা পইচা নিদিলে কাম নহয় আজি লাহে লাহে সেই ধাৰণাবোৰৰ পৰিৱৰ্তন হৈছে সমাজখন নতুন দিশত আগবাঢ়িছে আগতে আমি অসম বন্ধ দিছিলো এতিয়া আমি অসম বন্ধ নিদিও এতিয়া আমি অমৃত বৃক্ষ আন্দোলন কৰো এতিয়া আমি পিকেটিং নকৰো আমি খেল মহাৰণ কৰো এতিয়া আমি ধৰ্ণা নিদিও আমি সাংস্কৃতিক মহাসংগ্ৰাম কৰো আমাৰ অসমৰ জীৱনলৈ আজি পৰিৱৰ্তন আহিলে এই গোটেই কামবিলাক অৰুণোদয় হওক আজি আমাৰ বিনামূলীয়াকৈ শিক্ষাদান হওক আৰু আমাৰ মহিলাক লাখপতি বাইদেউৰ আঁচনি হওক যিবিলাক অসমত কোনেও আগত কল্পনা কৰিব পৰা নাছিল তেনেকুৱা আঁচনিও আজি আমি অসমত আনিব পাৰিছো যেতিয়া আমি অৰুণোদয় আৰম্ভ কৰিছিলো মানুহে বিশ্বাস কৰা নাছিল যে কেনেকৈ চৰকাৰে বেংক একাউণ্টত টকা দিব লাহে কৰি 830 টকা 1250 টকা হ'ল এতিয়া কংগ্ৰেছৰ মানুহেও কয় যে মোক এটা অৰুণোদয় দিয়ক বুলি হয় নে নহয় তাৰ মানে আজি কংগ্ৰেছৰ পৰিয়ালকো অৰুণোদয় লাগে তাৰ মানে মানুহে বিশ্বাস কৰে যে অৰুণোদয় আঁচনি আছে আৰু এনেকে 1250 টকা মাহৰ 10 তাৰিখে বেংকৰ একাউণ্টত জমা হ'ব পাৰে এইবাৰ আমি কি সিদ্ধান্ত লৈছো যে যোন যোন পৰিয়ালৰ অৰুণোদয় নাছিলে এইবাৰ আমি সকলো পৰিয়ালকে এটাকৈ আমি অৰুণোদয় আঁচনি দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছো শ্ৰদ্ধাৰ ৰাইজ আমাৰ মাজত বহুত পৰিয়াল আছে যাৰ ঘৰত এটাও চৰকাৰী চাকৰিয়াল নাই যাৰ ঘৰত আছে আছে যাৰ ঘৰত নাই নাই এইবাৰ আমি কি সিদ্ধান্ত লৈছো যেতিয়া আমি 50,000 চাকৰি দিয়া পৰিয়ালতে 2-3টা চাকৰিৰ পৰিৱৰ্তে প্ৰতিটো পৰিয়ালে যাতে চাকৰি পাব পাৰে সেই কাৰণে এইবাৰ আমি এটা নতুন নিয়ম আনিছো যে যাৰ ঘৰত এটাও চৰকাৰী চাকৰি নাই তাক আমি পৰীক্ষাত 10 নম্বৰ আমি এনেই দি দিম যাতে চাকৰি নাথাকা পৰিয়ালৰ ঘৰতো
হ'ব পাৰে ভাৰতত কোনো এইবিলাক কথা চিন্তা নকৰে পৰীক্ষা ৰিজাল্ট দিয়ে এটা ঘৰতে তিনটাই চাকৰি পায় কাখৰ মানুহজনৰ ঘৰত চাকৰি নাই আমি কৈছো ঠিক আছে কিন্তু যাৰ ঘৰত চাকৰি নাই তাক আমি 10 নম্বৰ এক্সট্ৰা দি দিম যাতে চাকৰি নোপোৱা মানুহৰ ঘৰতো চাকৰি পোৱাৰ ব্যৱস্থা হ'ব পাৰে নতুন নতুন কথা আমি চিন্তা কৰিছো আমি যেতিয়া অসমত অৰুণোদয় উলিয়ালো বাহিৰৰ ৰাজ্যৰ পৰা অৰুণোদয় চাব আহিলে এতিয়া মধ্যপ্ৰদেশত অৰুণোদয় আৰম্ভ হ'ল ছত্তীশগড়ত আৰম্ভ হ'ল আৰু কংগ্ৰেছৰ চৰকাৰ কৰ্ণাটকেও অসমৰ পৰা অৰুণোদয় লৈ গৈ কৰ্ণাটকত গৃহজ্যোতি নাম দি তেওঁলোকে এই আঁচনি আৰম্ভ কৰিছে আমাৰ অসমত আমি যেতিয়া 17খন কেন্সাৰ হস্পিটাল বনালো দিল্লীৰ পৰা চিঠি আহিছে যে ভাৰতৰ আন ৰাজ্যবিলাকক যে অসমে কেনেকে কৰিলে তাক চাব লাগে আৰু আপোনালোকৰ ষ্টেটতো অসমৰ আৰ্হিৰ দৰে আপোনালোকে এনেকে হস্পিটাল বনাওক আজি মই যোৱাকালি পৰহি দিনাখন মই কেৰালাত গৈছিলো আমাক ইয়াতে 2জন চৰকাৰী কৰ্মচাৰীয়ে বেয়া পায় কিয় আজিকালি খাব নোৱাৰা হৈছে তো অলপ বেয়া পায় ঠিক আছে বাৰু 2জন কেৰালা এতিয়ালৈকে চৰকাৰী কৰ্মচাৰীয়ে 10% দিয়ে পোৱা নাই অসমত চৰকাৰী কৰ্মচাৰীয়ে 50% দিয়ে আজি পাই আছে আজি আমাৰ সদনত কিছুমান মানুহে কয় যে অসমত মূল্য বৃদ্ধি হৈছে হয় হ'ব পাৰে কিন্তু যোৱাকালি মই কেৰালাত গৈ পৰহি সুধিলো যে কেৰালাত পেট্ৰলৰ লিটাৰ কিমান তেওঁলোকে ক'লে 106 টকা আমাৰ ইয়াত লিটাৰ কিমান 98 টকা কম্পিউটাৰত চাই ল'ব কেৰালা পশ্চিমবংগ ৰাজস্থান এইবিলাকত পেট্ৰলৰ দাম হ'ল 106 টকা আৰু আমাতকৈ কিমান ধনী ৰাজ্য আমিতো ক'ত আছো সৰু ৰাজ্য এখন আমি কিন্তু আমাৰ দৰে সৰু ৰাজ্য এখনে কলিকতাতকৈ আমি পেট্ৰল মানুহক 8 টকা কম দামত দিওঁ আমি আমাৰ কৰ্মচাৰীক আমি 50% দিয়ে দিওঁ পশ্চিম বেংগলত 1% দিয়ে নিদিয়ে কেৰালাত মাত্ৰ 10% দিয়ে দিয়ে আৰু এনেকে 3 বছৰৰ ভিতৰত 1 লাখ চৰকাৰী চাকৰি দিয়া ভাৰতৰ কোনো ৰাজ্যই আজিলৈকে পাৰা নাই অসমে গ্ৰিনিজ ৱৰ্ল্ড ৰেকৰ্ড কৰা বুলি ক'লেও আচৰিত হ'বলগীয়া একো নাই বিহুতটো আমি গ্ৰিনিজ ৱৰ্ল্ড ৰেকৰ্ড কৰিছোৱে লৰা ছোৱালীক চাকৰি দিয়া আৰু 1 টকাও পইচা নোখোৱাকৈ চাকৰি দিয়াৰ ক্ষেত্ৰতো আজি আমি বিশ্ব অভিলেখ স্থাপন কৰিছো মই এই কথাখিনি আপোনালোকৰ আগত কিয় কৈছো আপোনালোকে জানে সব কথা কিন্তু আপোনালোকৰ আগত এই কাৰণে কৈছো যে আপোনালোকে ভোট দিয়া মুখ্যমন্ত্ৰী এজনে আজি অসমৰ পৰিৱৰ্তন কৰিবলৈ সক্ষম হৈছে আৰু ইয়াত মোৰ যিমান ক্ৰেডিট আছে হিমান ক্ৰেডিট আপোনালোকৰ সকলোৰে আছে আৰু সেই কাৰণে আজি মই এই কথা কেইষাৰ আপোনালোকৰ আগত উল্লেখ কৰিছো শ্ৰদ্ধাৰ ৰাইজ আমাৰ সমষ্টিৰ পুনৰ্গঠন হ'ল 2জন মানুহে মনত বেয়া পাই থাকে যে এতিয়া আমাৰ কি হ'ব জালুকবাৰীত হিমন্ত বিশ্ব শৰ্মা থাকিবনে নাই এই কথাবোৰ আপোনালোকে নাভাবিব কাৰণ মোৰ আপোনালোকৰ লগত সম্পৰ্ক এমএলএ সম্পৰ্ক নহয় এইটো আজীৱন সম্পৰ্ক গতিকে ইয়াতে কোন এমএলএ আছে কোন এমএলএ নাই সেইবোৰ পিছৰ কথা যেতিয়ালৈকে মই জীয়াই আছো তেতিয়ালৈকে মই ইয়াত এমএলএ হৈয়ে আছো এই কাৰণে আপোনালোকে এইবিলাক কথা চিন্তা নকৰিব ইলেকশন আহিব কোনবাই কবাত ভোট যাব আহিব কিন্তু এমএলএ ময়ে পাৰ্মানেন্ট ইয়াত আছো ঠিক আছে এই কাৰণে আপোনালোকে উৎসাহেৰে সৈতে আগৰ দৰে আমি পদুম ফুল চিনি পাওঁ পদুমত আমি ভোট দিম আৰু আপোনালোকে পদুমত যেতিয়া ভোট দিব দিলীপ শইকীয়া জিকিব কিন্তু
আশীৰ্বাদটো মোৰ মূৰৰ ওপৰত পৰিব, হয়নে নহয়? গতিকে